নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোল পাঠ্যপুথিৰ পৰা যি তোমালোকৰ 4টা চেপ্টাৰ দি আছে, 4টা চেপ্টাৰৰ পৰা 22 মাৰ্কছ লং কুৱেশ্যন কেনেকৈ মেট্ৰিক পৰীক্ষাৰ বাবে 22 মাৰ্কছ নিশ্চিন্ত কৰি থৈ দিব পাৰা এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাই দিম। এইটো ভিডিঅ'ত মই তোমালোকক যিবিলাক কুৱেশ্যন দেখুৱাই দিম তোমালোকে সেইকেইটা পঢ়িবা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে আমি চাম অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। এই চেপ্টাৰটোৰ পৰা কি ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে। এই চেপ্টাৰৰ পৰা 4 মাৰ্কছৰ এটা লং কুৱেশ্যন আহিব মেট্ৰিক পৰীক্ষাত। কোনকেইটা চাব লাগিব মই তোমালোকক দেখুৱাই দি আছোঁ, তোমালোকে সেইকেইটাই চাবা, ইয়াৰ বাহিৰে তোমালোকৰ নাহে। প্ৰথমতে 14 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা অনুশীলনীৰ 1 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত 3 নং কুৱেশ্যনটো চাবা, 3 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 15 নং পৃষ্ঠাৰ 14 নং কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি, উদাহৰণ সহ চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত 15 নংটো চাবা আৰু 16 নংটো চাবা। 15 আৰু 16 তোমালোকে মনত ৰাখিবা, এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। 16 আৰু 15 মিলি তোমালোকৰ এটা কুৱেশ্যন হ'ব। কেনেকুৱা টাইপ কুৱেশ্যন দিব মই তোমালোকক কৈ দি আছোঁ। সম্পদ সংৰক্ষণ বুলিলে কি বুজা, সম্পদ সংৰক্ষণৰ 3টা পদ্ধতিৰ সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন এনেকুৱা টাইপ কুৱেশ্যন আহিব, বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো কুৱেশ্যন লিখি শিকি যাবা। হৈ গ'ল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল, লং কুৱেশ্যন তোমালোকক দেখুৱাই দিলোঁ। যিহেতু আৰু বেছি দিন নাই, তোমালোকে এইকেইটা কুৱেশ্যন পঢ়ি গ'লে তোমালোকৰ কমন পৰিব। এতিয়া আমি চাম পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। তোমালোকে মনত ৰাখিবা, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই চেপ্টাৰটোৰ পৰা লং কুৱেশ্যন আহিব এটা 4 মাৰ্কছৰ। মই তোমালোকক যিবিলাক কুৱেশ্যন দেখাই দি আছোঁ তোমালোকে সেইকেইটাই পঢ়িবা, ইয়াৰ বাহিৰে তোমালোকৰ লং কুৱেশ্যন নাহে। 100% চিয়ৰ কমন পৰিব মেট্ৰিক পৰীক্ষাত। প্ৰথমতে 29 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 15 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, 16, 17 আৰু 18 তোমালোকে মনত ৰাখিবা। পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু বায়ু প্ৰদূষণ। যদি তোমালোকৰ প্ৰদূষণৰ পৰা কুৱেশ্যন আহে তেনেহ'লে এই 3টাৰ পৰা আহিব এটা 100% চিয়ৰ। প্ৰদূষণ কি, মাটি প্ৰদূষণৰ বিষয়ে চমুকৈ লিখা, এনেকৈ দিয়া থাকিব। ঠিক তেনেকৈ পানী প্ৰদূষণ, বায়ু প্ৰদূষণ। আৰু যদি তোমালোকৰ গোলকীয় উত্তাপ বৃদ্ধি 22, 23 আৰু 24, ইয়াৰ পৰা কুৱেশ্যন আহে যে গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা, বা গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা কুৱেশ্যন যদি তোমালোকৰ দিয়ে তেনেহ'লে 22, 23 আৰু 24 এই 3টাৰ পৰা দিব। বহুত ইম্পৰ্টেণ্ট আছে 15, 16, 17, 18 আৰু 19, 22, 23 আৰু 24 তোমালোকে চাবা, বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। গোলকীয় উত্তাপ বৃদ্ধি কি, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তোমালোকৰ শিকিব লাগিব 16, 17 আৰু 18, 22 আৰু 23 এইকেইটা তোমালোকে শিকিবাই, বহুত ইম্পৰ্টেণ্ট আছে। এইকেইটা চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ ইয়াৰে পৰা তোমালোকৰ কমন আহিব, তোমালোকে শিকি যাবা। হৈ গ'ল। এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। এতিয়া আমি চাম পৃথিৱীৰ ভূগোল। এই পাৰ্টটিৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, লং কুৱেশ্যন। মই তোমালোকক এই চেপ্টাৰটোৰ পৰা অকল 3টা কুৱেশ্যন দেখুৱাই দিম। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব, এটা 100% চিয়'ৰ 5 মাৰ্কছ তোমালোকে পাই যাবা। এইটো চেপ্টাৰৰ পৰা 5 মাৰ্কছ আহে লং কুৱেশ্যন। এটা কুৱেশ্যন আহিব 5 মাৰ্কছৰ। 59 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰে পৰা তোমালোকৰ চাব লাগিব অনুশীলনীৰ 2 নং কুৱেশ্যনটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মহাদেশীয় বিপস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তাৰপিছত 4 নং কুৱেশ্যনটো চাবা, মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট লং কুৱেশ্যন, 5 মাৰ্কছৰ এইটো অহাৰ বহুত চান্স আছে এইবাৰ। তাৰপিছত 6 নংটো চাবা, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ চাব লাগিব 2, 4 আৰু 6। এই 3টা চালেই তোমালোকৰ এটা মেট্ৰিক পৰীক্ষাত আহি যাব, বহুত ইম্পৰ্টেণ্ট আছে। হৈ গ'ল। এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল লং কুৱেশ্যন তোমালোকক দেখুৱাই দিলোঁ। তোমালোকে এইকেইটা কুৱেশ্যন লিখি শিকি যাবা, 100% চিয়'ৰ কমন পৰিব। এতিয়া আমি চাম অসমৰ ভূগোল। এইটো চেপ্টাৰৰ পৰা মই তোমালোকক এটা ট্ৰিক দি দিম, ইয়াৰে পৰা তোমালোকৰ কমন পৰিব, এটা 100% চিয়'ৰ, বহুত ইম্পৰ্টেণ্ট আছে। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ বহুত মাৰ্ক আহে মেট্ৰিক পৰীক্ষাত। 4 মাৰ্কছৰ এটা চিত্ৰ আহিব আৰু 5 মাৰ্কছৰ এটা লং কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা। 4 মাৰ্কছৰ তোমালোকৰ যিটো চিত্ৰ আহিব মই তোমালোকক দেখুৱাই দিওঁ। 63 নং পৃষ্ঠাত এটা চিত্ৰ দিয়া আছে, অসমৰ মানচিত্ৰ। তোমালোকে মনত ৰাখিবা, অসমৰ মানচিত্ৰ অঁকা 100% চিয়'ৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। আৰু 2টা ঠাই চিনাক্ত কৰিব দিব। যদি তোমালোকৰ অসমৰ মানচিত্ৰ ঠাইবোৰ চিনাক্ত কৰি দিব লাগে, কেইটামান ইম্পৰ্টেণ্ট ঠাই মই মোৰ ইউটিউব চেনেলত চিনাক্ত কৰি আপলোড কৰি দিম, মোক কমেণ্ট কৰিবা যে লাগে। মানচিত্ৰ আঁকিলে 2 মাৰ্কছ আৰু 2টা ঠাই চিনাক্ত কৰিলে 2 মাৰ্কছ, টোটেল 4 মাৰ্কছ। এটা চিত্ৰত 4 মাৰ্কছ দিয়া থাকে মেট্ৰিক পৰীক্ষাত। তোমালোকে শিকি যাবা, চিত্ৰ আঁকি ঠাই চিনাক্ত কৰা শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে এইটো। তোমালোকে লিখি ৰাখা, 100% চিয়'ৰ আহিব, এইটো চিত্ৰ আহিবই 100% চিয়'ৰ, আহি থাকে মেট্ৰিক পৰীক্ষাত, এইবাৰো আহিব। এতিয়া 108 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অনুশীলনীৰ 6 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। অসমৰ জনসংখ্যা বিতৰণৰ বিভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, তোমালোকে শিকি যাবা। তাৰপিছত 9 নং কুৱেশ্যনটো চাবা, অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা।
এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকৰ 5 মাৰ্কছৰ কুৱেশ্যন আহিব ইয়াৰ পৰা এটা 100% চিয়'ৰ তোমালোকৰ কমন পৰিব তোমালোকে চাবা তাৰপিছত 11 নংটো চাবা 13 নংটো চাবা অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে শিকি যাবা তাৰপিছত 18 নংটো চাবা বহুত ইম্পৰ্টেণ্ট আছে 18 নংটো বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে শিকি যাবা তাৰপিছত 19 নংটো চাবা 21 নং কুৱেশ্যনটো চাবা তাৰপিছত 34 আৰু 35 এইটো ভিডিঅ'ত মই তোমালোকক যিবিলাক কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যন তোমালোকে লিখি শিকি যাবা ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পৰিব 22 মাৰ্কছ মেট্ৰিক পৰীক্ষাৰ বাবে নিশ্চিন্ত কৰি থৈ দিব পাৰা নেক্সট ভিডিঅ'ত চাম আমি তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে